জোনমণি ৰুণজোন তেতিয়া চকুত জোন নিভা যাবে গছ তোপা তোপে খৰাখন সাঁতুৰি নাদুৰি এটি এটি ৰাতি দিন খেলা লুকা চুৰি নিজকে বিচাৰো কোন ৰঙা নীলা চিলা উৰি উৰি মৰে খেলা এতিয়া কবিতা গানৰে কলিতা সকলে বুকুতে চকুলো বুটলি পাখি পাখিয়ে মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি। সো নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' বনাব একেবাৰে মন যোৱা নাই। তাকে লভ ষ্টৰী এটা পালোঁ জুবিন দা একদম আগৰ ডেকা দিনা যেনেকৈ স্কুল পঢ়োঁতে কিছুমানক ভাল পায় তাৰমানে মনৰ পৰা তেনেকুৱা লিখে, ঠিক তেনেকুৱা আমাৰ দিনতো কাৰোবাক একদম দেখি কেনে একদম মনৰ কথা ক'ব নোৱাৰোঁ, ভাল পাওঁ কৈ দিম তেনেকুৱা লাগে, কাষত গ'লে পাহৰি যাওঁ, ঠিক তেনেকুৱা মনৰ ভাৱটো তাৰমানে কৈ দিব নোৱাৰোঁ, একদম ডাইৰেক্ট তাৰমানে কৈ দিব লাগে, একদম ফুলে পাতি এঠুকাই কেনে, তেতিয়া তাৰমানে মনটো সন্তুষ্ট হয়। ইমানটো সাহস নহয় তাৰমানে আমাৰ ঠিক জুবিন দাই ঠিক তেনেকৈ জোনমণি কোৱা এজনী আপোনালোকে দেখি মই ক'ম বাৰু এতিয়া আপোনালোকক, ঠিক তেনেকৈ ভাল পাইছিল যদি নাজানো, কিন্তু সাক্ষাৎকাৰ পাইছোঁ আজি এদিন হৈছে, মানে ভাল লাগিছে, মানে মনৰ কথাটো কৈ দিব পাব লাগিব, আমি নক'লোঁ। ভিডিঅ'টো চাই লওকচোন প্ৰথমতে শেষলৈকে চাব। জুবিনৰ আপুনি গাৰ্লফ্ৰেণ্ড আছিল বুলি কৈছে? গাৰ্লফ্ৰেণ্ড বুলি কৈছে, কিন্তু আমাৰ তেতিয়া দিনত গাৰ্লফ্ৰেণ্ড নাছিল। জোনমণি গগৈ, আপুনি এতিয়া ক'ত থাকে? নলবাৰীত থাকোঁ, তামোলত পঢ়িছিলোঁ। ক্লাছত অকল দুজনী ছোৱালী আছিলে, এজনৰ নাম জোনমণি, এজনৰ ৰুণজোন। মই দুইজনকে লাইন মাৰিছিলোঁ। কেনেকুৱা কথা বতৰা আছিল জুবিন গগৈ? তেতিয়া তেওঁতো গহীন গম্ভীৰে আছিল। তামোলপুৰ, মই যিখন স্কুলত পঢ়িছিলোঁ তামোলপুৰ হায়াৰ ছেকেণ্ডেৰী, চ' ক্লাছত অকল দুজনী ছোৱালী আছিলে, এজনৰ নাম জোনমণি, এজনৰ ৰুণজোন। মই দুইজনকে লাইন মাৰিছিলোঁ, সেইকাৰণে লিখিছিলোঁ জোনমণি ৰুণজোন তেতিয়া চকু জোন নিভা যাবে গন থোপা থোপে খৰাখন। That's a crazy love actually. তাৰিখ ক'ত আছে মই নাজানো। জোনমণি গগৈ, আপুনি এতিয়া ক'ত থাকে? নলবাৰীত থাকোঁ, তামোলত পঢ়িছিলোঁ। হাই ছেকেণ্ডেৰী মানে ক্লাছ 10ত। ক্লাছ 10ত পঢ়িছিল তামোলপুৰত? জুবিনৰ লগত। জুবিনৰ আপুনি গাৰ্লফ্ৰেণ্ড আছিল বুলি কৈছে? গাৰ্লফ্ৰেণ্ড বুলি কৈছে, কিন্তু আমাৰ তেতিয়া দিনত গাৰ্লফ্ৰেণ্ড নাছিল। আজিকালি আৰু এই নৱপ্ৰজন্মক জনোৱাৰ কাৰণে গাৰ্লফ্ৰেণ্ড শব্দটো কৈছে। মানে জুবিনে আপোনাৰ লগত লাইন মাৰিম বুলি ধেমালি সুৰত কৈছে? ধেমালি সুৰত কৈছে। মানে জুবিনৰ লগত একেলগে পঢ়িছে? একেলগে পঢ়িছে ক্লাছ 10ত। তেতিয়া কেনেকুৱা কথা বতৰা আছিল জুবিন গগৈ? তেতিয়া তেওঁতো গহীন গম্ভীৰে আছিল। তাৰপিছত এনেইতো পঢ়াটো চোকা আছিল, মেট্ৰিকত ফাৰ্ষ্ট ডিভিজনে পাইছিল, লেটাৰো পাইছিল। মই ক্লাছ 10তে লগ পোৱা, মই এনেই তেনেকৈ লগ পোৱা নাই। মোৰ দেউতাৰ চাকৰি আছিল মচলপুৰৰ পৰা আমি ট্ৰেন্সফাৰ হৈ আহি তামোলপুৰ পাওঁ। মই ক্লাছ 10ত তেতিয়া। তাৰপিছত মোৰ সংস্কৃত আছিল আৰু বুৰঞ্জী আছিল, তেওঁৰ আছিল এডভান্স আৰু সংস্কৃত জুবিনৰ। তেতিয়া সংস্কৃতৰ ক্লাছটো তাৰমানে দুইটা ছেকশ্যনতে একেলগে হয়, মই বি ছেকশ্যনত, তেওঁ এ ছেকশ্যনত। এই তেনেকেই লগ পোৱা, ক্লাছতে লগ পাওঁ। আৰু সম্পৰ্ক এনেই বেয়া নাছিল আৰু ভালেই আছিল, এনেই মাত বোল কৰিছিল, আহিলা গ'লো, সেইবিলাকে শব্দ, আৰু বেলেগ কথা পাতি পোৱা নাই। আপোনাক কিবা কৈছিল নে সেই সময়ত? নাই, একো কোৱা নাই। ধৰক তেওঁৰ কিমান ৰোল নম্বৰ কিমান আছিল? তেওঁতো ৰোল নম্বৰ ক্লাছত 1 নে 2 আছিল। তেওঁতো ক্লাছ 9তে আহিছে নহয়, ক্লাছত 9ত আহিলে তেওঁ বছৰেকীয়া পৰীক্ষা দিলে তেওঁৰ ৰোল নম্বৰ 1 নে 2 হৈছে। মইতো ক্লাছ 10ত, মই বি ছেকশ্যনত পঢ়িছোঁ, মোৰ ৰোল নম্বৰ বেছি আছিল, 65 মান কিবা আছিল। কিন্তু মেট্ৰিকত আপোনাৰ এই যিটো এডমিটত কিন্তু মোৰ 224 নম্বৰ আছিল। কিবা তেনেকুৱা স্মৃতি মনত আছে নেকি জুবিন? স্মৃতি আছে, মানে এবাৰ তামোলপুৰত ৰঙালী বিহুৰ সন্মিলন হৈছিল, ছাত্ৰ সন্থাই পাতে, তাত মই মানে সময়গত সংগীত গাইছিলোঁ, তাত জুবিনে তবলা বজাইছিল। সেই তেনেকেই আৰু মই এতিয়া মানে মানুহক কওঁ, আৰু মোৰ ল'ৰাটোকো কওঁ, মই চোৱা জুবিন আজি ইমান ডাঙৰ গায়ক,
সি গান গাই মই এটা সময়ত তবলা বজাইছিলোঁ জুবিনে তবলা বজাইছিল মই সমবেত সংগীত গাইছিলোঁ কিন্তু জুবিন গায়ক হ'ল আজি মই এনেকৈ আছোঁ আপুনি আপোনাৰ নামত গান গোৱা বুলি তেতিয়াই গম পাইছিল নে কেনেকুৱা লাগিছিল তেতিয়া গম পোৱা নাছিলোঁ মই তাৰমানে মই নিজে এনেকৈ চোৱা নাছিলোঁ মই কোনোবাই বোলে ফাংচনত চাই পেলাই মই তাৰমানে মই কওঁ নে ওচৰৰ মানুহবিলাকক বোলে মই জুবিনৰ লগত একেলগে পঢ়া হৌ খুৰী আপুনি জুবিনৰ লগত একেলগে পঢ়া মই বোলো অঁ তেতিয়া তাৰমানে এনে কোনোবাই টিভিত দেখিছে নে ফাংচনতে দেখিছে দেখি পেলাই কৈছে এও খুৰী আপোনাৰ নামত দেখোন জুবিনে গান লিখিছে এনেকৈ কয় মই কিন্তু ফাংচনত চোৱা নাই মই টিভিত চাইছোঁ টিভিত মই মানে এইবাৰ বহাগতো চাইছোঁ মই বহাগত ফাংচন চাওঁৱেই জুবিনৰ ফাংচন এতিয়া যিহেতু আপুনি ৰঞ্জুন ৰঞ্জুন এতিয়া ক'ত আছে নাজানো সেইটো নাজানো কাক বা ৰঞ্জুন বুলি কৈছিল মই আমাৰ ক্লাছত কিন্তু ৰঞ্জুন নামৰ ছোৱালী নাছিল আছিল কোনোবা বেলেগ ছোৱালী কিন্তু ৰঞ্জুন নাছিল এতিয়া জুবিন নাই নিশ্চয় বেয়া লাগিছে শুনি বেয়াটো লাগিবই তেওঁতো যোৱাৰ সময় হোৱা নাছিল গ'ল আৰু কি কৰিব এতিয়া ধৰকচোন যোনে ষড়যন্ত্ৰ কৰি তেওঁক মাৰিলে তেওঁতো এনেই মৰা নাই ষড়যন্ত্ৰ কৰিয়ে মাৰিছে এতিয়াতো মুখ্যমন্ত্ৰীয়েতো ভাল পদক্ষেপে লৈছে হেৰি এতিয়া যোনে দুখ কৰিছে তেওঁক মানে দোষীক শাস্তি দিব লাগে আৰু উচিত শাস্তি দিব লাগে ভাল শাস্তি যাতে জুবিনৰ আত্মায়ো শান্তি পায় লগতে অসমৰ ৰাইজেও শান্তি পায়